আৰু মানে সেউজীয়া সেউজীয়া ইপিনে আছে ধান আৰু ইপিনে আছে মানে মাকৰি ছিগিছে আজি আমাৰ মাকৰি ছিগা হৈছে এই দেখিছে এটা থুম চাওক এইটো মাকৰি থুম আৰু সেইপিনে মাকৰি ছিগি আছে মানে মাকৰি ছিগি গৈ আছে আৰু ইয়াত চাওক না মাকৰি ছিগি গৈছে আৰু লগতে মানে মানুহ 2-3টা লগাই দিছোঁ যাতে মাকৰিখিনি ছিগি গৈ থাকক আপোনাৰ মানে কি গোটাই গ'লে মানে পিছত সুবিধাটো হয় আৰু লগতে মানে কি যেতিয়া মাকৰি ছিগাৰ মানে পাতবোৰ ওলাই গৈছে যেতিয়া গৰু মানে চাওক না গৰু মানে আল দিছে মানে পাত খাবলৈ আৰু এনেকৈ মাকৈ প্ৰায় গোটাই আনি এনেকৈ এঠাইত মানে সম্পূৰ্ণকৈ জাম কৰা গৈছে যাতে সময়ত গাড়ীখন আহি মই মাকৈখিনি মৰা মানে সুবিধা হয় সেনেকৈ ধুনীয়াকৈ একেখিনি ঠাইতে প্ৰায় 3-4 থুম মানে এনেকৈ মানে আমাৰ প্ৰায় এতিয়া এথুম 2 থুম 3 থুম প্ৰায় 5 থুম মানে এনেকৈ গোট খোৱা গৈছে সময়ত মানে কি গাড়ীখন আহিলে মাৰা কৰা সুবিধা হয় চাওক না ইপিনে আছে দেখিছেনে নাজানো কেমেৰাত কিন্তু ইপিনে আছে 2-3টা আৰু ইপিনে আছে অলপ আৰু ইপিনে চাওক ধুনীয়াকৈ আহি কথা কৈছে ইপিনে আৰু মাকৈ ছিগি আছে কাৰণ সফাল মাকৈ ছিগি হৈ গ'ল পথাৰত তথাপিও মানে প্ৰায় আজি 8-9 দিন মানৰ পৰা লগাই দিছোঁ যাতে একেদিনে মাকৈখিনি ছিগে কিন্তু তেওঁলোকে মানে একদম পূৰা গান আনি পূৰা নাচি বাগি মানে পূৰা মাকৈ ছিগিছে আৰু চাওক না একদম মানে দেখাইছোঁ আপোনালোকক এইটো বক্স মানে কি ঘৰৰ পৰা বক্স আনি গান শুনি মানে মাকৈ ছিগি আছে আৰু ধানবোৰ চানকি ধুনীয়া হৈ আছে ধানৰ মানে কি ফল পকা লৈছে ধানৰ বেছি দিন নাই আৰু সপ্তাহ 10 দিন মানে ৰ'দটো ভালমতে দিয়ে ধানো কাটিব হৈছে আৰু এইপিনে আজি মানে মাকৈ কাটা হৈ গ'ল এইখিনি প্ৰায় বৰষুণটো বেয়া হৈ আছে এনেকৈ মানে বৰষুণ পৰি থাকিলে আমাৰ ইয়াত মানে পানীটো অলপ সোনকালে পায় মানে আমাৰ জেগাবিলাক প্ৰায় দ ঠাই আৰু সেইকাৰণে পানীটো মানে সোনকালে বিলৰ পৰা আহি সোনকালে পানী পায় আৰু যোৱা বছৰ মানে ধান কটা সময়তে মানে পানী আহি গ'ল পানী অহাৰ ফলত মানে মানুহৰ ধান কটা অসুবিধা হৈ গ'ল যোৱা বছৰ হৈছে তাৰ আগৰ বছৰটো একেবাৰে কাটিবই নোৱাৰিলে মানে প্ৰায় 2 বছৰ ধৰি মানে মানুহে ভালমতে ধান কাটিব পৰা নাই ইমান ধুনীয়াকৈ ধানবোৰ হয় চাওক না কি ভাল লাগিছে ইমান ধুনীয়াকৈ ধানবোৰ হয় মানুহ সময়ত মানে কাটিব নোৱাৰে মানুহৰ কষ্টবোৰ এনে যায় আৰু নাজানো এইবাৰ কি কৰে আশা কৰোঁ ভগৱানে ভালে কৰিব